ইফালে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ সন্দৰ্ভত বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সহানুভূতি আদায়ৰ বাবে এই চেষ্টা ৰকিবুল হুছেইনৰ বুলি তেওঁ মন্তব্য কৰিছে। বিগত নিৰ্বাচনত বেয়াকৈ হাৰিছিল ৰকিবুল হুছেইনৰ পুত্ৰ। এয়া সম্পূৰ্ণ ষড়যন্ত্ৰ, আক্ৰমণক সম্পূৰ্ণ নাটক আখ্যা দিলে মৰিগাঁৱৰ বিধায়কগৰাকীয়ে। মাননীয় মুখ্যমন্ত্ৰী আগত 1 নম্বৰ ভাষণ ৰাখিছিলোঁ যে এটা কাম কৰক, আমি বিউটিসকলক এটা বিনামূলীয়া চশমা যদি আঁচনি কওঁ, তেওঁলোকে আমাৰ এই চশমা যদি বিনামূলীয়া লগাই দিওঁ, তেতিয়াহ'লে তেওঁলোকে আমাক ভাল কৰাবিলাক দেখিব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো কৈছোঁ, খুব হাঁহিছে তেতিয়া। এতিয়া বিউটি লগসমূহক আমি বিনামূলীয়া চশমা যদি আঁচনি আমি এটা প্ৰস্তুত কৰিব লাগে। এতিয়া কথা হ'ল, এতিয়া সুধিলে যে ৰকিবুলৰ কথাটো সুধিছে, আপোনালোকে সেইটো চাইছেনে বাৰু? ভিডিঅ'টো চাইছেনে বাৰু? মই অলপ গোন্ধ পাইছোঁ। এইটো তেওঁলোকৰ এই পৰিঘটনাটো ঘটাই যাতে তেওঁলোকে চেম্পিটি দৰ কৰিব বিচাৰিছে। এটা কথা, ভিডিঅ'টো কি কৈছে জানিছে নাই? ভিডিঅ'টোৱে চাইছেনে? ৰকিবুল হুছেইনক লাহেকৈ স্কুটিখন এনেকৈ বহুৱাই দিছে আৰু যিডাল বেটেৰে মাৰিছে, কিন্তু তেওঁ গাটো মাৰা নাই। ক'ত মাৰিছে? এই পিছফালে এনেকৈ কৈ গাটো মাৰা নাই, এই স্কুটিখনৰ বেক চাইডে মাৰিছে।